মই কবিতাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটি আৰম্ভ কৰিছোঁ। আজি আপোনালোকে দেখিছে এফালে আহিছোঁ আৰু মুখো দেখিছে, আপোনালোকে খিনাইছোঁ, গাও বেয়া আৰু এফালে নাতি। তুমি হাই কৈ দিয়া। হাই। এতিয়া আহিছোঁ মাহঁতৰ ঘৰলৈ। মাৰ মানে অপাৰেশ্যন হৈছিলে চকুৰ, আৰু মাইনাও আহিছিল গৰমৰ বন্ধত, মোৰো অসুখ আছিলে, গতিকে মাইনা কেইদিনমান থকাকৈ আহিলে আৰু এতিয়া মাহঁতৰ ঘৰতে ভাত খোৱাও কথা ক'লে আৰু গোটেই কেইজন আহিছোঁ আৰু আমাৰ মিষ্টাৰো আহিছে। আমি নাতি, মাইনা, মই, জোঁৱাই যিহেতুকে গ'লগৈ আৰু এতিয়া নাতিহঁতে খালে ভাত আৰু এতিয়া আমি খাই লওঁ ভাত। ধুনীয়া হৈছে দেই। এনেকৈ ভালকৈ ল'বলৈ বুজোৱা। ধুনীয়া হৈছে। এই আমাৰ ধুনুৱে কেম মাৰিছে দেই, কেম ধুনীয়া হৈছে দেই। মামা ভাগিনে পুৰা কেম খেলিছে। কাৰ কেইটা সোমালে গুটি? সোমাইছে নাজানো। বাহ ধুনীয়া মাৰিছে দেই ধুনুৱে। খেলি থাকা দিয়া ধুনীয়াকৈ। এতিয়া তোমাক ডাঙৰ আইতাই চৰবত দিব বোলে। ঠাণ্ডা ঠাণ্ডা। এতিয়া আহিছিলোঁ এয়া মাহঁতৰ ঘৰলৈ। মাইনাও আহিছিল যে ভাত খাব মাতিছিলে আৰু ইয়াতে লৈছোঁ চবেই খাবলৈ। মানুহবিলাক বাৰু দেখুওৱা নাই, অলপ অলপ দেখাম। মাৰ চকুৰ অপাৰেশ্যন হৈ আহিছিলে, গতিকে মাও বহিছে ভাতৰ পাতত। মা মানে চকুৰ অপাৰেশ্যন হৈ আহিলে, তাকে আহিব পৰা নাছিলোঁ। মই বাৰু আহি আছোঁ, মাইনা আহিব পৰা নাছিলে। এতিয়া সকলোৱে মিলিজুলি এয়া ভাতৰো আয়োজন কৰিলে বোৱাৰীয়ে, খাবলৈ লৈছোঁ। নাতিহঁতে খাই ল'লে, এতিয়া আমি বহোঁ গোটেইখিনিয়ে। আৰু এইফালে মা ভাল পাইছে বৰ্তমান বাৰু। নমস্কাৰ, আশীৰ্বাদ দিব মোৰ যাতে ভাল হৈছে। এতিয়া এয়া মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। সকলোৱে কথা বতৰা পাতি আছে আৰু আপোনালোকে দেখিছে মোৰ গা বেয়া আৰু মই ভিডিঅ' আগবঢ়াবলৈ পৰা নাছিলোঁ। এতিয়া এইটোকে মই আপোনালোকৰ আগলৈ আজি ভিডিঅ' আগবঢ়ালোঁ, আৰু আছে কেইটামান ভিডিঅ' মই লাহে লাহে আপোনালোকৰ আগলৈ আগবঢ়াই থাকিম।